নমস্কাৰ। আজি কাতি মাহৰ নৱমী তিথি আৰু শুক্লপক্ষৰ নৱমী তিথিতে আৰম্ভ হয়। এই কাতি মাহৰ শুক্লপক্ষৰ নৱমী তিথিতে আৰম্ভ হয় জগতধাত্ৰী পূজা। যি দেৱীয়ে গোটেই জগতখনক ধাৰণ কৰে সেয়াই হৈছে জগতধাত্ৰী। জগতধাত্ৰী পূজা বিশেষতঃ যেতিয়া মহিষাসুৰ বধ হৈছিলে, দেৱীৰ দ্বাৰা যি মহিষাসুৰ বধ হৈছিলে, সেই মহিষাসুৰ বধ হোৱাৰ পিছত দেৱকুলত ইন্দ্ৰ ৰজাকে আদি কৰি প্ৰমুখতঃ অন্যান্য দেৱ দেৱতাসকলৰ মাজত এটা অহংকাৰ বিৰাজমান হৈছিল যে তেওঁলোকে মহিষাসুৰক দমন কৰিলে। আৰু সেই অহংকাৰৰ পিছতেই সেই অহংকাৰ নিৰ্মূল কৰিবলৈ দেৱী জগতধাত্ৰীয়ে তেওঁলোকক অহংকাৰ নিৰ্মূল কৰিছিলে বা তেওঁলোকৰ অহংকাৰ দমন কৰিবলৈ সৃষ্টি হৈছিলে। আৰু সেই যিগৰাকী জ্ঞানৰ প্ৰতীক জগতধাত্ৰী দেৱী, সেই দেৱীগৰাকীৰে আজি এই বিশেষ পুণ্যতিথিটোত পূজা হ'ব। আচলতে দেৱী জগতধাত্ৰী দুৰ্গা দেৱীৰে এটা অন্যতম প্ৰতীকী ৰূপ হয়। দেৱীৰ জগতধাত্ৰীৰ বাহনো হয় সিংহ, কিন্তু সেই সিংহ বাহনৰ তলতে এটা হাতীও থাকে। দমন কৰি থকা অৱস্থাত হাতীটো প্ৰতীকী ৰূপত দেখুওৱা হয়। আৰু হাতীটোৰ তাৎপৰ্য হৈছে যে হাতীটো হৈছে অহংকাৰৰ প্ৰতীক হিচাপে ধৰা হয়। আৰু সেই অহংকাৰক দেৱীৰ বাহন সিংহ যি শক্তিস্বৰূপ বুলি ধাৰণা কৰা হয়, সেই শক্তিস্বৰূপ সিংহই হাতীটোক দমন কৰোৱা প্ৰতীকী ৰূপত দেখুওৱা হয়, যিটো দেৱী জগতধাত্ৰীৰ প্ৰতিমূৰ্তি। বিশেষতঃ আজিৰ এই বিশেষ নৱমী দিনটোত বা জগতধাত্ৰী পূজাৰ আজিৰ এই বিশেষ নৱমী পুণ্যতিথিটোত যিসকলে সনাতন সংস্কৃতিক বিশ্বাস কৰে, তেওঁলোকে নিশ্চিতভাৱে যদি ইচ্ছা কৰে বা ভাবে যে জগতধাত্ৰী মাতাৰ নামত আমিও কিবা কৰিব খোজোঁ, তেতিয়াহ'লে পাৰিলে ঘৰৰ থাপনাতে নগছি ঘিউৰ চাকি জ্বলাব পাৰে দেৱী মাৰ ওচৰত। আৰু বিশেষতঃ যিহেতু দেৱী জ্ঞানৰ প্ৰতীকী ৰূপত পূজা হয়, গতিকে বা অহংকাৰ দমনৰ নিমিত্তে যি দেৱীক পূজা কৰা হয়, গতিকে যিসকল ভক্তৰ ঘৰত শিক্ষাৰ্থী আছে আৰু শিক্ষাৰ্থীসকল যদিহে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি দুৰ্বলতা আছে, পঢ়াৰ প্ৰতি আগ্ৰহ নহয় বা পঢ়াৰ প্ৰতি নিচা কম, তেতিয়াহ'লে মা জগতধাত্ৰীৰ নামত নিবেদন কৰক আৰু পাৰিলে নগছি ঘিউৰ চাকি প্ৰজ্বলন কৰক। এই নগছি ঘিউৰ চাকি প্ৰজ্বলন কৰি দেৱী মাক আৰাধনা কৰক একান্ত চিত্তে, যাতে দেৱী মায়ে আপোনালোকৰ সমস্ত অহংকাৰকে আদি কৰি, আমাৰ সমস্ত মদমত্ত অহংকাৰকে আদি কৰি সমস্ত জ্ঞান অৰ্জনৰ দীক্ষা পাওঁ বা আশীৰ্বাদ পাওঁ, তদুপৰি সমস্ত আপদ বিপদ বিঘিনিৰ পৰা উদ্ধাৰ পাওঁ। এইখিনি কথা ক'বলৈ আজিৰ এই বিশেষ পুণ্যতিথিটোত ওলাইছোঁ। পৰৱৰ্তী সময়ত আকৌ এনেকুৱা নতুন নতুন বাৰ্তা দি যাবলৈ চাম। নমস্কাৰ।